পৰিষদৰ লগত মিত্ৰতা ভংগৰ চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ পথত ভাৰতীয় জনতা পাৰ্টি একাংশ নেতা আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ তীব্ৰ হেঁচাৰ ফলত অহা মাহত অসম গণ পৰিষদৰ মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত ৮০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকে আওপকীয়াকৈ অসম গণ পৰিষদৰ সৈতে মিত্ৰতা ভংগৰ পথত অগ্ৰসৰ হৈছে অসম গণ পৰিষদৰ লগত মিত্ৰতাৰ সন্দৰ্ভত দলীয় নেতৃত্বৰ মাজত তীব্ৰ মতানৈক্যৰে সমাপ্ত হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক শিৱসাগৰত অনুষ্ঠিত হোৱা বৈঠকত দীৰ্ঘদিন ধৰি ওলমি থকা বিষয়টোৰ সন্দৰ্ভত নেতৃত্বই কোনো স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাৰ বাবে দলটোৰ জিলা পৰ্যায়ৰ নেতৃত্ব উত্তেজিত হৈ পৰিছে কিন্তু এটা কথা কৈছো যে এই তৎকালে মিত্ৰতাৰ সন্দৰ্ভত কি সিদ্ধান্ত লয় আমাক জনাব লাগে এটা হয় বহু সংখ্যকে মত প্ৰকাশ কৰে যে অকলশৰীয়াকৈ যদি দলটো আগবাঢ়িব ইয়াৰ এই 11 চনত নহ'লে 16 চনত আৰু অধিক শক্তিশালী হ'বৰ কাৰণে সুবিধা হ'ব এনেকুৱা ধৰণৰ মত আমাৰ বহুত মানুহৰ পৰা আমি পাইছোঁ একাংশ নেতৃত্ব আৰু তৃণমূল পৰ্যায়ৰ পৰা অহা তীব্ৰ হেঁচাৰ ফলত অহা মাহত অসম গণ পৰিষদৰে মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় অহা মাহত আঞ্চলিক ৰাজনৈতিক দলটোৰে মিত্ৰতাৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিলেও বিধানসভা নিৰ্বাচনত ৮০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্তই অসম গণ পৰিষদৰ লগত মিত্ৰতা যে অন্ত পৰিছে সেয়া স্পষ্ট হৈ পৰিছে মিত্ৰতাৰ সন্দৰ্ভত যিহেতু আমি ৰাজ্যিকে ক'ব নোৱাৰোঁ যেহেতু মিত্ৰতা আমাৰ কেন্দ্ৰীয় আমাৰ জানে এইটো চেণ্ট্ৰেল কমিটি এটা চেণ্ট্ৰেল কমিটি যেনেকৈ আমাৰ সৰ্বভাৰতীয় পাৰ্টি এই মিত্ৰতাটো কেন্দ্ৰীয় নেতৃবৃন্দই সিদ্ধান্ত ল'ব গতিকে আমি কেন্দ্ৰীয় নেতৃবৃন্দক এইটো খুব সোনকালে কৰিব আমি কেন্দ্ৰীয় নেতৃবৃন্দক কৈছোঁ যে জুলাই মাহৰ আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত এইটো এটা সিদ্ধান্ত ল'ব ইতিমধ্যে টাৰ্গেট ফাৰ্ষ্ট ফেজত আমি ৮০টা ছিটত আমি টাৰ্গেট লৈছোঁ আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি আৰু আগবাঢ়িম অৱশ্যে অসম গণ পৰিষদৰ লগত মিত্ৰতা ভংগৰ পূৰ্বে অহা 12 আৰু 13 জুলাইত গুৱাহাটীত চিন্তন বৈঠকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় নেতৃত্ব ফলত অহা মাহত ৰাজ্যৰ ৰাজনীতিত যে এক আকৰ্ষণীয় পথ পৰিৱৰ্তন হ'ব সেয়া প্ৰায় নিশ্চিত অগপ আৰু বিজেপি দলৰ মিত্ৰতাৰ বিষয়টোৰ কোনো স্পষ্ট সমাধান নোহোৱাকৈয়ে শিৱসাগৰত সমাপ্ত হ'ল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক মিত্ৰতাৰ বিষয়টোক লৈ দেওবাৰে বৈঠকত তীব্ৰ মতানৈক্যৰ সৃষ্টি হোৱাত অৱশেষত কেন্দ্ৰীয় সমিতিলৈ ঠেলি দিয়া হ'ল সমগ্ৰ বিষয়টো সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনত তৃণমূল কৰ্মীক সন্তুষ্ট কৰি অকলেই নিৰ্বাচন খেলিব নে হাতীত উঠি বিজেপিয়ে দিছপুৰ দখলৰ চেষ্টা কৰিব সেয়া সময়হে ক'ব শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন লুইট চলিহাৰ সৈতে অতনু বৰা নিউজ লাইভ